ডিচৈ গাঁও পঞ্চায়তৰ ৰিৰিৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ। শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা কাৰ্যক মই ভাল পোৱা নাই, পীযুষ হাজৰিকা। অসম চৰকাৰৰ জলসম্পদ জনসংযোগকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বোকাখাট বিধানসভা সমষ্টিৰ ডিচৈ গাঁও পঞ্চায়তৰ ৰিৰিৰ ব্ৰহ্মপুত্ৰৰ অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত ৰাইজৰ সৈতে মত বিনিময় কৰি কয় যে বৰ্তমানে খহনীয়া হৈ থকা সমগ্ৰ অঞ্চলটো তৎকালীনভাৱে অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে কাৰ্য ব্যৱস্থা হাতত লোৱা হৈছে, যাতে এই বৰ্ষটোত খহনীয়াই বংকোৱাল নেঘেৰিটিং মথাউৰিটো ক্ষতি সাধন কৰিব নোৱাৰে। বাৰিষাৰ পিছতেই গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত সকলো স্থান স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰাককলন প্ৰস্তুত কৰাৰ কথা অৱগত কৰে। ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে গত বাৰিষাত ব্ৰহ্মপুত্ৰৰ কোৱালসোঁতত ভাঙি যোৱা বংকোৱালৰ মথাউৰিৰ অত্যাধুনিক পদ্ধতিৰে পুনৰ নিৰ্মাণ কৰা অংশ পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰজ্যোতি শৰ্মা, অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তা উজনি অসম জন সমীৰণ ডেকা, শিৱসাগৰ চাৰ্কুলৰ অধীক্ষক অভিযন্তা প্ৰভাত চন্দ্ৰ ৰাভা, গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱাৰ লগতে স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজেও আজি পৰিদৰ্শনৰ লগ দিয়ে। মহুৰামুখৰ পৰা হেমন্ত লইঙৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ কৰিম। হ'ব এইখিনি অঞ্চলৰ প্ৰায় 19 কিলোমিটাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি প্ৰাককলন বনাইছোঁ। আমাৰ ADB স্পন্সৰ্ড ফাণ্ডৰ পৰা এই কামখিনি নিশ্চয়কৈ কৰিম। প্ৰায় 70% কাম আগবাঢ়িছে বুলি মই ক'ব পাৰোঁ। বাকী 30% কাম আমাৰ আছে। ডেফিনেটলি মই ভাবোঁ যে আমি চেংচন পাম। অহা ডিচেম্বৰৰ পৰা জানুৱাৰীৰ পৰা ইয়াত আমি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰিম। এতিয়া আমি টেম্পৰেৰী নেচাৰত কৰিম, যাতে এই গৰাখহনীয়াটো গৈ মথাউৰি গৈ নাপায়। গতিকে ইতিমধ্যে আমাৰ পাৰ্কোপাইন জিঅ' বেগ আহিছেই। অতি সোনকালে কালিৰ পৰাই কাম কৰিব পৰাকৈ আমি ব্যৱস্থা কৰিম। আকৌ কৈছোঁ, এইখিনি সম্পূৰ্ণ টেম্পৰেৰী বেচিছত হ'ব। পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ আমি ডিচেম্বৰ জানুৱাৰী মাহত আৰম্ভ কৰিম। আমি প্ৰায় গোলাঘাট জিলাত আমি প্ৰায় 300 কোটি টকাৰ চেংচন হয়তো এইবছৰ পাম। মই আকৌ কৈছোঁ, এই প্ৰক্ৰিয়াটো 70% সম্পূৰ্ণ হৈছে আৰু অলপ আছে। সেইখিনি হৈ গ'লে মই থিৰাংকৈ ক'ব পাৰিম। কিন্তু আকৌ কৈছোঁ, 70% যিহেতু হৈছেই, বাকী 30%ও হ'ব। গোলাঘাট জিলাৰ যিমানখিনি ব্ৰহ্মপুত্ৰৰ বেংক আছে সকলোতে আমি এণ্টি ইৰোজন মেজাৰ্ছ বা প্ৰটেকশ্যনৰ কাম আমি হাতত ল'ম। এনেকুৱা মই কেতিয়াও দেখা নাই আমাৰ ভাৰতবৰ্ষৰ কোনো ব্যক্তিয়ে পাকিস্তানক হৰুৱালে আনন্দ কৰিব নালাগে, ফূৰ্তি কৰিব নালাগে বুলি কোৱা মই ক'তো দেখা নাছিলোঁ। একমাত্ৰ হয়তো গৌৰৱ গগৈ এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে কয় যে ভাৰতৰ লগত পাকিস্তান হাৰিলে তাত আমি ফূৰ্তি কৰিব নালাগে, তাত আমি আনন্দ কৰিব নালাগে। তেখেতে একেটা অবাস্তৱ আকৌ যুক্তি দিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েতো পাকিস্তানৰ বানপানীৰ শোকবাৰ্তা পঠাইছিলে, বা পাকিস্তানত ক'ৰবাত এখন প্লেন ক্ৰেছ হৈছিলে তাৰ শোকবাৰ্তা পঠাইছিলে। সেইটোততো নিদিয়াৰ কোনো আপত্তি নাই। পাকিস্তানত মানুহ মৰিলে ভাৰতীয় হিচাপে আমিও দুখ পাম, পাকিস্তানত প্লেন ক্ৰেছ হ'লে আমিও দুখ পাওঁ। কিন্তু তাৰ লগত এইটো কথা কেনেকৈ আহিলে যে ভাৰতৰ লগত পাকিস্তান যদি হাৰে তাৰ কাৰণে আমি ফূৰ্তি কৰিব নালাগে? সেইটো কথা ক'ৰ পৰা আহিলে? এইটো অকল গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়েহে ক'ব পাৰে, যোন পাকিস্তানৰ চিম্পেথাইজাৰ। সেইটোৱে আমাৰ কাৰণে অত্যন্ত ডাঙৰ দুখৰ কথা যে ভাৰতৰ এগৰাকী সাংসদ পাকিস্তানৰ দুখত, পাকিস্তান হাৰিলে দুখ পায়। মই পাকিস্তানত মানুহ মৰিলে আমিও দুখ পাম। পাকিস্তানত প্লেন ক্ৰেছ হ'লে, পাকিস্তানত বানপানী হ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰে। তাৰ লগত পাকিস্তান হাৰিলে আমি ফূৰ্তি কৰিব নালাগে, সেই টুইটটোৰ সামঞ্জস্যত সেই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াক সুধিছোঁ। মানে কথাটো আপোনালোকে গম পাইছেনে মই কি ক'ব খুজিছোঁ? তাৰমানে মই যেতিয়া ৰাতিপুৱা ক'লোঁ যে পাকিস্তান ভাৰতবৰ্ষৰ লগত হাৰোঁতে আমি ফূৰ্তি কৰিব নালাগে, তেখেতে লগত কি কৰিলে, পুৰণা দুটা টুইট নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট দুটা উলিয়ালে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাকিস্তানৰ প্লেন ক্ৰেছ হওঁতে দুখ প্ৰকাশ কৰিছিল। এইটোতো সকলোৱে কৰিব সভ্য সমাজত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কৰিছিল, পাকিস্তানৰ বানপানীৰ সমভাগী হৈছিল।
এইটোৰ লগত তেওঁৰ সম্পৰ্কটো কেনেকৈ আনিলে তেওঁ কৈছে যে পাকিস্তানৰ লগত ভাৰত জিকিলে আমি ফূৰ্তি কৰিব নালাগে আপোনালোকে নকৰে নেকি ফূৰ্তি মই আপোনালোকক সুধিব খুজিছোঁ ক'ৰবাত কেইটামান অঞ্চলত নকৰিছিল আগতে ধুবুৰীত নকৰিছিল কেইটামান অঞ্চলত পাকিস্তান হাৰিলে ভাৰতত থকা ভাৰতীয়ই ফূৰ্তি নকৰিছিল তাৰ মাজত এজন যে গৌৰৱ গগৈ সোমাই আছিল আমি এতিয়াহে গম পালোঁ তেনেকুৱা গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে চিনক মই আহ্বান জনাইছোঁ আৰু এটা কথা স্পষ্টটো কৰাই নাই সদায় আপুনি চাহ খাবনে তেওঁ কৈ দিব মই ভাত খাম আপুনি পানী খাবনে তেওঁ কৈ দিব মই ভাত নাখাওঁ উত্তৰটোতো দিয়াই নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশ্ন কৰি আছে যে আপুনি পাকিস্তানলৈ গৈছিল নে নাই তই নকয় তেওঁ বেলেগ কথা কয় অলপ পাছত আপোনালোকে হয়তো কেতিয়াবা দেখা পাব প্ৰত্যেক মাহত এগৰাকী ব্যক্তিয়ে বিদেশলৈ কিয় যায় প্ৰত্যেক মাহত এগৰাকী ব্যক্তি বিদেশলৈ যায় কোন যায় আপোনালোকক মই এই মুহূৰ্তত ক'ব খোজা নাই কিয় যায় এই প্ৰশ্নবিলাকৰতো উত্তৰ দিব লাগিব পাকিস্তানত গৈ 10 দিন থকাৰ 15 দিন থকাৰ আঁৰৰ উদ্দেশ্য কি এই কথাবিলাকৰ উত্তৰটো কোনোবাই দিব লাগিব আৰু শংকৰজ্যোতি ৰিপৰ্টাৰ লাইভ